এবার ধর্ষণের ঘটনাকে কেন্দ্র করে উত্তপ্ত নিলামবাজার। ঘটনাটি ঘটেছে নিলামবাজার থানার অন্তর্গত গান্ধাই গ্রাম এলাকায়। যার বিরুদ্ধে ধর্ষণের অভিযোগ উঠেছে তার নাম ফরিজ উদ্দিন, বয়স 50। পরবর্তীতে পুলিশ তদন্তে নেমে অভিযুক্তকে আটক করেছে। দেখুন আমার সোনার কালীগঞ্জের এই প্রতিবেদন। ঘটনা এনেকুৱা ঘটনা কেতিয়াও মানি লোৱা নাযায়। এজনী হেণ্ডিকেপ ছোৱালী ঘৰতে মাৰ লগতে আছে, মা ওচৰৰ ঘৰতে গৈছিলে। তাৰপিছত তাই ঘৰত কাম কৰি আছে। মানুহজন একদম কিমান বুঢ়া মানুহ এটা আহি ঘৰত সোমাই ছোৱালীজনীৰ লগত বেয়া কাম কৰি তাইক বাথৰুমৰ ভিতৰত সোমাই থৈ দিছে, বন্ধ কৰি থৈ দিছে। বেয়া কাম কৰাৰ পিছত তাই যেতিয়া ওলাই আহি যদি মানুহক কৈ দিয়ে সেইকাৰণে। তাৰপিছত তাই মা ঘৰতে আহি যেতিয়া তাই হাল্লা কৰিছে তেতিয়া খোলাৰ পিছত তাই ক'লে এইবিলাক ঘটনা। কেনেকুৱা ঘটনা আমি মানি ল'ব নোৱাৰি। এনেকুৱা ঘটনা যে এই এলেকা এটা SC অঞ্চল, এইটো SC অঞ্চলত ঘৰতে পুৰা মানুহ আছে, ইয়াতে হিন্দু মানুহ, গোটেই ঘৰ হিন্দু ঘৰ। তাৰপিছত ইমান সাহস কৰিলে কেনেকুৱা সাহস কৰিছে এতিয়াও আমি তাৰ ছোৱালী তাতকে তাৰ ছোৱালী ডাঙৰ হ'ব এনেকুৱা এজন মানুহে আহি এটা কাম কৰিছে। তাক কি ঘটনা কৰিলে যে শান্তি পাম? ল'ৰাবিলাকে মাৰি আছে, তাক মাৰিলে শান্তি নহ'ব, তাক যদি মাৰি পেলাই দিয়ে তাৰপিছতে শান্তি নহ'ব। কিমান সাহস কৰিছে আমাৰ এতিয়া এই যিটো গভৰ্ণমেণ্ট চলি আছে, এই গভৰ্ণমেণ্টৰ সময়ত যেনেকুৱা মানুহৰ ওপৰত শাস্তিমূলক ব্যৱস্থা হৈ আছে, তাৰপিছতো এনেকুৱা ঘটনা কৰি আছে। অভিযুক্তজনৰ নাম কি আছিলে? ফৰিজ উদ্দিন নামৰ এটা মানুহ এই ওচৰৰ গাঁৱত কৰিছে। ছোৱালীজনীৰ সুস্থ আছে নি? তাইক হস্পিটেল এতিয়া এডমিট কৰা হৈছে। এতিয়া দেখা গৈছে 2 দিনৰ ভিতৰত আকৌ এটা ঘটনা সংঘটিত হৈছে। কি ক'ব পুৰা ঘটনা? যিহেতু ইলেকশ্যন আহিছে আৰু এনেধৰণৰ ঘটনা কৰিমগঞ্জত এটা হৈছে, যোৱাকালি আজি এটা ঘটনা হৈছে আৰু 2টা ঘটনাও কিন্তু পুলিচে তথ্য পাইছে বুলি এতিয়া গম পাইছোঁ। হয়, সেইকাৰণে কৈছোঁ এইবিলাক ঘটনা এটাৰ পিছত এটা ঘটনা ঘটি আছে। যোৱাকালি যিটো হৈছে এইটো একদম নাক্কাৰজনক ঘটনা হৈছে। আজি এইটো হৈছে এটা গাঁৱৰ ভিতৰত এজনী ছোৱালীৰ লগত। মানে কিমান সাহস কৰি আছে। আৰু এইটোক আমি ৰাজনীতি বুলি নকওঁ, এইটো এনেকৈ ঘটনা কৰিছে, এইটো কোনো ৰাজনৈতিক ঘটনা নহয়, এইটো ষড়যন্ত্ৰ কৰিছে তেখেতে। এই মানুহটো আগতীয়াকৈ তাইক টাৰ্গেট কৰি থৈছে আৰু আমাৰ এই গাঁও যাতে বদনাম হয়, গাঁৱৰ মানুহ যাতে আতংকিত হৈ গাঁও চৰি মাতে এৰি যাব পায়, সেইকাৰণে এনেকৈ ঘটনা কৰিছে। তাই আমি আমাৰ SP মহোদয়ক ক'ম যে যাতে যিমান ডাঙৰ শাস্তি হয়, ডাঙৰতকৈ ডাঙৰ শাস্তি তাক হওক, তাক ফাঁচি দিয়া হওক, তেতিয়াহ'লে আমি হয়তো শান্তি পাম। আগতীয়াকৈ টাৰ্গেট কৰি থৈছে ছোৱালীজনে। হেণ্ডিকেপ ছোৱালীক দেখিছে ঘৰতে অকলে আছে, এই মানুহৰ বাৰীত কাম চাম কৰে, এই মানুহটোৱে এনেকৈ কৰিছে। আমি SP